লোকপ্ৰিয় গণনা অৰ্থাৎ দেশত মানে ভাৰতবৰ্ষত যে লোকপ্ৰিয় গণনাৰ জৰিয়তে কিমান জনসংখ্যা আছে, মানুহে কিমান স্থায়ী মানে আচল মানুহ আছে বা বিভিন্ন সময়ত বহিৰাগত ব্যক্তিসকলো থাকে, তেওঁলোকক ওলোৱাৰ কাৰণে এতিয়া এটা নতুন নাম দিয়া হৈছে লোক গণনা বা লোকপ্ৰিয় গণনা। জনসংখ্যা গণনাটো এনেধৰণে নামাকৰণ কৰা হৈছে আৰু ইয়াতে সেই মানে পৰ্টেল এটা থাকে, তাতে সোধে মানে বহু বিভিন্ন কথা ছাবমিট কৰিব লাগে, কি আছে, ঘৰ ক'ত অৱস্থিত, লোকেশ্যন দিব লাগে, নিজৰ নাম কি, মানে গোটেই পৰিয়ালটো ক'ত থাকে, কি কৰে, এই গোটেইবিলাক বিভিন্ন ডিটেইলছ দিব লাগে। আৰু তেতিয়া এইটো মানে গম পায় যে চৰকাৰৰ এইজন মানুহ আছে।